আজিকালি আপোনালোকে বজাৰ যাব নালাগে আপোনালোকে একদম ঘৰৰ ওচৰতে আপোনাৰ বেপাৰী আহে আজিকালি মানে প্ৰায় আহে মানে আমাৰ ঘৰ আগফালেদি দিনত 2-3জন আহে চ' ভাবিলোঁ আজিও আহিছিলে সেইকাৰণে ভাবিলোঁ টাব কেইটামান প্ৰয়োজন আছিলে আৰু নতুন মানে ফুলৰ কালেকশ্যন আছিলে বা আনি থোৱা আছিলে যোৰহাটৰ পৰা আৰু টাব নাছিলে আচলতে আমাক ৰুবলৈ কৈছিলে কিন্তু টাব পোৱা নাছিলে আচলতে ওলাই গ'লেও মনত নপৰে পাহৰি যাওঁ সেইকাৰণে যেতিয়া নেকি ঘৰৰ ওচৰলৈ আহিছে ভাবিলোঁ লৈ লওঁ ছাগলী ক'ত সোমাই আছে দেখিছা নাই আৰু আছে নেকি আচলতে ফুলবোৰ হৈছে এয়া ধুনীয়া ধুনীয়া ফুল আপোনাৰ বায়ে যোৰহাটৰ পৰা লৈ আনিছেগৈ চ' ধুনীয়া ধুনীয়া ফুল চাওক নামবোৰ নাজানো বাৰু এটা নাম নাজানো 3টা আছে আৰু এইফালে এইটো এটা আছে সেইটো আছে আৰু সেইটো আছে আচলতে সেই গছবোৰ একদম বনচাই নিচিনা লাগিছে ন বনচাই কৰা নিচিনা লাগিছে একদম যেন বয়সত বহুত ডাঙৰ গছজোপা সৰু তেনেকুৱা লাগিছে ন ভাল লাগিছে আমাৰ ছাগলী নাই কিন্তু যদি আপুনি যদি আমাৰ গেট যদি 1-2 ছেকেণ্ডৰ কাৰণে খোলা থৈ দিয়ে নহয় ছাগলী নক'ব আৰু কিমানটা সোমাব নহয় ছাগলী আৰু আচলতে মানে ফুলবোৰ খায় মানে সিহঁতৰ খোৱা খায়তো 2-3টামান আছে ফুল সিহঁতে খায় আৰু আচলতে মই 6টা টাব কিনিছিলোঁ আৰু এয়া হৈছে আমাৰ মোহনে মানে সকলো কামতে হাত দিবই মানে কৰিবই চ' ধুনীয়াকৈ আপোনাৰ মাটি বহুত ধুনীয়া মাটি হয় আপোনাৰ য'ত নেকি গোবৰ সাৰ প্লাছ মাটি মিক্স হৈ আছে চ' ভাল মাটি মানে চ' ধুনীয়াকৈ আপোনাৰ 6টা টাবত ফুলকৈ লৈ ল'লোঁ যিহেতু আজি অফিচ নাই যোৱা শনিবাৰ 4th ছেটাৰডে বন্ধ হৈ আছে সেইকাৰণে ভাবিলোঁ ধুনীয়াকৈ আপোনাৰ কামকেইটাকে কৰি লওঁ ঘৰৰ কাম আচলতে এই বাকচ এই আপোনাৰ টাবটো সৰু এটা টাব হয় চ' ইয়াতে বেছি ভাল হ'ব নেকি চাগে ইয়াৰ পৰা ওলাই নিদিওঁ নেকি কাৰণ দেখিও ভাল লাগিছে ধুনীয়াকৈ আপোনাৰ সেইটো চাফ চিকুণ কৰিলে হৈ যাব আৰু এই টাবটো আচলতে সৰু হৈ আছে আচলতে সেইকাৰণে সেইটো বৰ ডাঙৰলৈ লৈ যাম আৰু সেইটো আচলতে সৰু চ' সেইটো বেলেগত ডাঙৰ এটালৈ লৈ যাম আৰু আচলতে সেইটো সৰু ন টাবটো সেইকাৰণে ডাঙৰ এটা লৈ যাম আৰু মেবি এই বনচাইটো ডাঙৰ এই বনচাই গছ আচলতে গছৰ নিচিনা লাগিছে ভাল লাগিছে এইটো চবতকৈ ভাল লাগিছে আমাৰ সৰু এটা ফুলনিৰ আমাৰ গাৰ্ডেনৰ নতুন এটা কালেকশ্যন ভাল লাগিছে সেইটো ডাঙৰ এটা লৈ যাম আৰু সেইটো ডাঙৰ এটা লৈ যাম চ' আমাৰ মোহনে হেল্প কৰিব চে হাই য়েছ আমাৰ মোহনৰ দাঁত দেখিছে নাই আৰু ইফালে আপোনাৰ পানী অনা হৈছে আৰু মাটিবোৰ একদম আচলতে একদম গোবৰ আৰু আপোনাৰ মাটি ধুনীয়া চাই লওক কেনেকুৱা মাটি সাৰ একদম মাটি একদম কালা মাটি আৰু কিছুমানত ইয়াত বেছিকৈ গোবৰ পৰিছে চ' সেইটো আপোনাৰ মিক্স কৰা হ'ব ইয়াৰ লগত মিক্স কৰা হ'ব ধুনীয়াকৈ আপোনাৰ মিক্স কৰা হ'ব কাৰণ ইয়াত আপোনাৰ গোবৰ বেছি হৈ আছে ন চ' সেমেকা হৈ আছে চ' বেছি সেমেকা হ'লে বেছি বেয়া হৈ যাব নে কি ক আৰু আমাৰ মুখনৰ চুলি ষ্টাইল অলপ ঘূৰি দিয়া মূৰটো ঘূৰি দিয়া সেইটো নহয় তই মানুহটো ঘূৰ লাম অলপ কাট এয়া দেখিছা নাই চুলি ষ্টাইল বাপেকে কাটি দিছে ভাল লাগিছে চুলি ষ্টাইল চ' ধুনীয়াকৈ আপোনাৰ মিক্স কৰি ল'ম মাটিবোৰ এইটো আচলতে গোবৰ বেছিকৈ আছে আৰু সেইটো মাটিৰ লগত মিক্স কৰা হ'ব য়েছ ধুনীয়াকৈ হাতেৰে মিক্স কৰি ল'ম বাৰু নালাগে সেইটো নালাগে সেইটো দুটাই দিলেও হ'ব সেইটো বাৰু মাটি আছে মানে মাটি আৰু গোবৰ আছে ইয়াত মানে বেছিকৈ এটাত গোবৰ বেছিকৈ আছে মিক্স কৰা এনেকৈ চ' মোহনে পূৰা মানে কামত হেল্প কৰে আচলতে বেছিকৈ ফুলবোৰ আপোনালোকে চাগে দেখিছে চাগে আগৰ ভিডিঅ'বোৰ সেইবিলাক চব মোহনে পানী মানে মাটি লগোৱা হয় চ' মানুহটো ভাল একদম আচলতে সেইকাৰণে তাই সৰুৰ পৰা মানে শিকোৱা হৈছে যে ফুল ৰুব লাগে গছ গছনি ৰুব লাগে চ' প্ৰায় আমি কি কৰোঁ আচলতে যিমান পাৰোঁ সৰু ল'ৰা ছোৱালী আগত ফুল ৰুবলৈ ট্ৰাই কৰোঁ গছ ৰুবলৈ ট্ৰাই কৰোঁ বা গছক ৰুবলৈ শিকাওঁ মানে কেনেকৈ গছ ৰুব লাগে বিকজ সৰু হয় ন চ' এতিয়া যদি সিহঁতে শিকি যায় যে গছ কিমান ইম্পৰ্টেণ্ট বা গছ কেনেকৈ ৰোৱা হয় চ' তেতিয়া আচলতে কি যেতিয়া নেকি ঘৰলৈ যায় বা লগৰকেইটা আগত মানে সেই পোৱালিটোৱে বা সেই আমাৰ মুখনে গছ ৰুবলৈ শিকাই দিয়ে সিহঁতক বা সিহঁতক কয় যে গছ ৰুব লাগে বা কাৰণ এতিয়াৰ পৰা আপোনাৰ ট্ৰেইনিং বা প্ৰেক্টিচ কৰোৱা হয় ন যে গছ কেনেকৈ ৰোৱা হয় বা কেনেকৈ আপোনাৰ পানী দিয়া হয় গছ পুলি আচলতে দিয়া হয় বা সাৰ কেনেকুৱা মিহলোৱা হয় চ' আমাৰ মোহনক ধুনীয়াকৈ আপোনাৰ শিকোৱা হৈছে মেবি ভৱিষ্যতত ভাল কাম কৰক চ' এতিয়া ৰোৱা যাওক এতিয়া কৰোঁ মন্তক সেইটো অলপ গাঁত খান্দি ল এইটো নট দিছ হ'ব সেইটো হ'লেও হ'ব য়েছ সেইবিলাক মাটি কম হৈছে এইফালে দিব লাগে মেবি হৈ যাব চ' পানী অলপ দি দিয়া ইয়াত পানী অলপ দি দিয়া আছা জলুকটো পুলি গিয়ে আলাকে শুনলেন তো য়েস
অ'কে অ'কে হ'ব হ'ব লৈ আন কাটক চ' ইয়াত ফাল গাঁতটো একদম ফাল লাহে লাহে চোকা আছে কিবা হ'ব হ'ব কথাই থৈ দিয়া কাটিম লোৱাটো এম লোৱাটো একদম পেটটো একদম পেট পাকটো এই আমাৰ মুখলে ধুনীয়াকৈ আপোনাৰ ফুল ৰৈ আছে আচলতে এইটো ফুল নহয় চাগে খুলি তো গালু খুলি তো চোলাটো খুলি লোৱা ফাৰ্ষ্ট টাইম মানে পলিথিনবোৰ হ'লে বাঢ়িব নোৱাৰিব হয় নাই চ' আচলতে দেখিছা নাই মাটি একেবাৰে সাৰ নাই ইয়াত সাৰ মানে অলপো নাই মানে ইবলাই চ' সি আচলতে মাটি একেবাৰে সাৰ নাই মানে একেবাৰে সাৰ নাই একেবাৰে চব হালধীয়া হৈ আছে মেবি হৈ যাব সেইটো অলপ এনেকৈ কৰি লওঁ লেটক ইয়াত বেলেগ মাটি দি দিয়া ইয়াৰ পৰা অলপ দি দিয়া মাটি ওপৰে এনেকৈ অ'কে ধুনীয়া ধুনীয়া কথা হৈ গ'ল বেছি দিব নালাগে আচলতে মাটিতে সেমেকা হৈ আছে সেইটো তই খুলিব নোৱাৰিবি মেবি মই হেল্প কৰিব লাগিব চাবি আকৌ চাওঁ নাই তেনেকৈ নহয় তেনেকৈ ওলটাকৈ কৰিলে ক'ত হ'ব এই তলটো ধৰ এই প্লাষ্টিকটো ধৰ প্লাষ্টিক মেকআপটো য়েছ অ'কে এই মাটিটো অলপ দি দিয়া এই মাটি এনেই আছে Oh my god. Oh my god. Laima. Nalang, panin nalang garo itu kita. Asalnya enaknya aku rasa le, ini je na. Ngasa soluk tu. Hobo nalang garo. হৈ যাব আই ক বালি আছো বালি অকলকে তুলে দিয়া নাই জকি তুলে এরা কইছো আজক সরকার আজক আদি কমা কেমন তো গাই যি সবতকে ভাল লগা গছ ফুলজোপা হৈছে এয়া কিবা বনচাই নিচিনা লাগিছে চাইড হ অ'কে আচলতে কি হয় আমাৰ গাঁৱত মানে প্ৰতি 2 দিনৰ 3 দিনৰ মূৰে তেনেকৈ বেপাৰী আহে য'ত নেকি আপোনাৰ সৰা চুলি হওক বা টকা 10-20 টকা আচলতে ধুনীয়া আপোনাৰ ফুলদানি হওক বা আপোনাৰ সৰু ছোৱালীৰ আপোনাৰ ক্লিপ চিলিপ বেচে চ' তাত আচলতে মাইক এটা লগোৱা হয় আৰু মাইকৰ ভইচটো ইমান ধুনীয়া লাগে নহয় মানে সৰু ছোৱালী এজনীৰ ভইচ মানে মাইকত লগোৱা হয় মই আপোনালোকক শুনাম বাৰু যদি পাৰোঁ অকণমান আগত বেপাৰীটো আছে যদি লগাই দিয়ে লগাবলৈ আমি শুনিবলৈ যদি চান্স পাওঁ আপোনালোকক শুনাম বাৰু So finally আজি কাৰ্যসূচী শেষ হৈ গ'ল চ' আপোনালোকে ট্ৰাই কৰিব পাৰে যে আপোনালোকৰ ওচৰৰ পাজৰ যিমান সৰু ল'ৰা-ছোৱালী আছে বা আপোনালোকৰ ঘৰত যদি আছে কোনোবা সৰু ল'ৰা-ছোৱালী চ' তেওঁলোকৰ আগত বা গছ ৰুব পাৰে বা ফুল সৰু ফুল ৰুব পাৰে বা শিকাব পাৰে যে গছ কেনেকৈ ৰোৱা হয় ফুল কেনেকুৱা ৰোৱা হয় বা গছ কিয় ইম্পৰ্টেণ্ট চ' যিমান যি হ'লেও ছ'চাইটিৰ কাৰণে ভাল ইম্পেক্ট এটা কৰিব আৰু এটা কথা এটা আছিলে যদি এতিয়ালৈকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু চ' বাই বাই চি ইউ নেক্সট ভিডিঅ'